আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ পালেং শাকৰ পকৰি আৰু পালেং শাকৰ চাটনি। খুবেই সোৱাদ লগা হয়। তাৰ বাবে মই প্ৰথমে আলু দুটামান বইল কৰি লৈছোঁ আৰু এয়া বেচন লৈছোঁ। ইয়াত সোৱাদ অনুসৰি নিমখ আৰু ৰং গুড়া দিছোঁ। এইখিনি ভালদৰে মিক্স কৰি ইয়াত পানী দি এটা পেষ্ট বনাই ল'ম। বেছি ডাঠো নকৰোঁ, বেছি পনীয়াও নকৰোঁ। এতিয়া বইল কৰা আলুকেইটা অলপ ঠাণ্ডা হোৱাৰ পাছতে ইয়াত অলপমান পিঁয়াজ সৰু সৰুকৈ কাটি দিছোঁ, ধনিয়া পাত দিছোঁ, নিমখ অকণমান দিছোঁ। দি লৈ এইখিনি এটা পিটিকা বনাই ল'ম। আৰু এইফালে পালেং পাত কেইটামান লৈ লৈছোঁ। এতিয়া পালেং পাত এটাৰ ওপৰত এনেদৰে আলুখিনি অলপ পাতলাই দি দিছোঁ। ইয়াৰ ওপৰত আন এটা পালেং পাত ভালদৰে দি এনেকৈ হাতেৰে অলপ টেপ কৰি দিম। দুয়োটা পাত যাতে ভালদৰে আলুখিনিৰ লগত লাগি যায়। এনেদৰে গোটেই পালেং পাতকেইটা আলুখিনিৰ লগত দি লৈছোঁ। আৰু এতিয়া যিখিনি বেচন পেষ্ট বনাই ৰাখিছিলোঁ, ইয়াত এতিয়া এই পালেং আৰু আলু পিটিকা পাতটো বেচনত লেটিয়াই দিম ভালদৰে। দি লৈ এতিয়া এইফালে কেৰাহীত দি দিম। লগে লগে লুটিয়াই দিলে ফাটি যাব। অলপ সময় ৰখাৰ পাছতহে লুটিয়াই দিম। গেছৰ ফ্লেমটো ল' কৰি ৰাখিছোঁ। দেখিবলৈ যিমান ধুনীয়া, খাবলৈও সিমানেই ধুনীয়া হয়। বেছি সময় নালাগে বনাওঁতে। এয়া মোৰ হৈ গৈছেহি। এতিয়া কেৰাহীৰ পৰা উলিয়াই দিম আৰু ইয়াৰ বাবে চাটনি অলপ পিচি লওঁ। এয়া অলপ পিঁয়াজ দিছোঁ, নহৰু দিছোঁ, আদা দিছোঁ আৰু শুকান জলকীয়া কেইটামান তিয়াই ৰাখিছিলোঁ, সেইকেইটাও ইয়াত দি ভালদৰে পিচি ল'ম। এতিয়া এয়া কেৰাহীত গোটা জিৰা, সৰিয়হ কেইটামান দিছোঁ আৰু বুটৰ দালি কেইটামান মই এঘণ্টাৰ আগতে তিয়াই ৰাখিছিলোঁ। 1 মিনিটমান বুটৰ দালিকেইটা ভাজি ল'ম এনেদৰে। আৰু এতিয়া যিখিনি মছলা পিচি ৰাখিছিলোঁ, সেই মছলাখিনি ইয়াত দি দিম আৰু গোটেইখিনি ভালদৰে ভাজি ল'ম। ইয়াত মই নিমখ দিছোঁ, ৰং গুড়া দিছোঁ। দি লৈ গোটেইখিনি ভালদৰে ভাজি লৈছোঁ। অকণমান টেঙা হ'বৰ বাবে আমচুৰ পাউডাৰ এচামুচ দি দিছোঁ। চাটনি টেঙা জ্বলা হ'লে ভাল লাগে। এতিয়া ইয়াত মই পালেং শাক কেইডালমান দি দিছোঁ আৰু ধনিয়া পাত কেইডালমানো দি দিছোঁ। এতিয়া এইখিনি অলপ সময় এনেদৰে ভাজি থাকিম ঢাকন নমৰাকৈ। এয়া চাটনি হৈয়ে গ'ল। এতিয়া কেৰাহীৰ পৰা উলিয়াই থ'ম। ৰেচিপিটো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেদৰে এবাৰ বনাই খাই চাব। বহুতেই সোৱাদ লগা ৰেচিপি হয়। আজিলৈ আহোঁ।